ভাৰতীয় জনতা পাৰ্টিৰ যি সংকল্প পত্ৰ অহা বিধানসভা নিৰ্বাচনৰ বাবে যি সংকল্প পত্ৰ আমাৰ প্ৰস্তুত কৰা হ'ব, সেই প্ৰস্তুতকৰণৰ কাৰণে সমূহ ৰাইজ তথা শুভাকাংক্ষীৰ আমি তেওঁলোকৰ মতামত আমি লৈছোঁ। আৰু সেই পৰিপ্ৰেক্ষিততে আজি ঢেকীয়াজুলি সমষ্টিৰ আমাৰ LOKD কলেজ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ এয়া আমি চৌহদৰ বাহিৰত আমি যিসকল শিক্ষাৰ্থী আছে, যিসকল কলেজৰ ষ্টুডেণ্ট আছে, তেওঁলোকৰ পৰাও আমি ইয়াত মতামত বিচাৰিছোঁ। তেওঁলোকৰ মতামতে দি পেলাই আমি এই সংকল্প পত্ৰ, এই গোটেই যিখিনি তেওঁলোকৰ মতামত থাকিব, এইখিনি আমাৰ ৰাজ্যিক কাৰ্যালয়লৈ যাব। তাৰপিছত তাত এইখিনি সংকল্পৰ ওপৰত আমি কাম কৰা হ'ব। আৰু এনেকুৱা হৈছে ইয়াৰ আগৰ যিসমূহ আমি ইয়াৰ আগৰ নিৰ্বাচনসমূহতো এনেকুৱা মতামত লোৱা হৈছিলে, আৰু এনেকুৱা মতামতৰ ওপৰত ভিত্তি কৰিয়ে বহুকেইটা আমি মানে সংকল্প আমাৰ BJP চৰকাৰে লৈছে। যেনেকৈ ফ্ৰী এডমিশ্যনটো এই এনেকুৱা ধৰণৰ আমি ৰাইজৰ মতামতৰ পৰাই লোৱা হৈছে। আৰু আজি শিক্ষাৰ্থীসকলক ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে বহুত সুবিধা কৰি দিছে। আজি নিযুত মাইনাৰ পৰা আজি বাবু আঁচনিলৈকে বা আৰু কিবা জীৱন প্ৰেৰণা, তেনেকুৱা ধৰণৰ শিক্ষাৰ্থীসকলৰ কাৰণে বহুতখিনি সুবিধা আছে। আৰু তেওঁলোকক যদি কিবা সুবিধা লাগে শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত বা সামাজিক উন্নয়নৰ ক্ষেত্ৰত, যি তেওঁলোকৰ চৰকাৰৰ প্ৰতি তেওঁলোকৰ মতামত দিব লগা আছে, তেওঁলোকে চমুকৈ সেইখিনি লিখি পেলাই আমাৰ এই বক্সত দিব পাৰে, আৰু আমি সেইখিনি ৰাজ্যিক কাৰ্যালয়লৈ প্ৰেৰণ কৰিম। আৰু পৰৱৰ্তী সময়ত বিধানসভা নিৰ্বাচনৰ বাবে যিখন সংকল্প পত্ৰ হ'ব, সেইখিনি তাত সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিম।